আজিলৈকে মই কেৱল তেজৰ সম্পৰ্ককে গুৰুত্ব দিয়া নাই, হৃদয়ৰ সম্পৰ্ককহে গুৰুত্ব দিয়া আহিছোঁ। আপোন মানুহ বুলি ভাবি যদি কোনোবাই আপোনাক গাদ্দাৰী কৰি দিয়ে, তেতিয়াহ'লে আপুনি কেনেকৈ নিজৰ বুলি ভাবিব? আৰু যদি আপোনাৰ তেজৰ সম্পৰ্ক নথকাকৈ কোনোবাই বহুত বেছি মৰম দিব পাৰিছে, আপোন বুলি ভাবিব পাৰিছে, তেতিয়াহ'লেতো সেইবিলাকেই আপোন মানুহ। এয়া চিপছৰ পেকেট লৈ এই যে ৰাতিখন গৈ আছোঁ, মোৰ ছোৱালীজনীক লগ কৰিবলৈ গৈ আছোঁ। আকৌ ভাবি নল'ব মোৰ আকৌ এজনী ছোৱালী ক'ৰ পৰা ওলালে। এই যে মোক মা বুলি মাতে, প্ৰতিজনী ছোৱালীয়ে মোৰ বুকুৰ আপোন। চৰাইদেউ সমন্বয় হুঁচৰি দলৰ নামটো আপোনালোকে শুনিয়ে আছে। মানুহৰ মুখে মুখে আজিকালি জাৰণিৰ মাজতে কিশোৰাই ৰিঙিয়াই। সঁচাকৈ আজি চোৱাৰ অৱশ্যে মোৰ সৌভাগ্যও হ'ল। তাই মোক ফোন কৰি মাতিলে, মা আহিবচোন, আমি পাৰিজাতলৈ আহি আছোঁ। মই বাৰু ৰৈ থাকিব পাৰোঁনে? চৰাইদেউ সমন্বয় হুঁচৰি দল চোৱাৰ যাৰ যাৰ সৌভাগ্য হ'ল এটা কমেণ্ট কৰি যাব দেই। আৰু প্ৰকৃত যিগৰাকী জন্মদাত্ৰী মাতৃ, তেওঁকতো আৰু নেদেখুৱালে মোৰ একেবাৰে ভুল হৈ যাব। এইগৰাকী হৈছে তাইৰ জন্মদাত্ৰী মাতৃ। আৰু ইমান মানুহ চাওকচোন, যেতিয়া চৰাইদেউ সমন্বয় হুঁচৰি দল বুলি চিঞৰি দিছে, মানে একদম চাৰিওকাষে মানুহে মানুহ। এইগৰাকী মোৰ অনুৰাগী হয়, আৰু এইজনী যে মোৰ মা ঘৰৰ একেবাৰে ওচৰৰ ভণ্টি এজনী হয়। সিহঁতক যে লগ পাই ইমান বেছি ভাল লাগিলে, আৰু কেনেকুৱা যে আদৰ যত্ন। এই হৈছে মাধুৰী, মোক বহিবৰ কাৰণে যে তাইৰ ফ্ৰণ্টত চকী এখন উলিয়াই দিলে। সঁচাকৈ বহুত বেছি সুখী হ'লোঁ দেই। আৰু শেষত তেওঁলোকৰ এয়া চাহৰ আপ্যায়ন, আৰু একেবাৰে শেষত এয়া চৰাইদেউ হুঁচৰি দলৰ বিহু চাই আমি ঘৰলৈ উভতিলোঁ।